দলীয় নেতৃত্বৰ বিৰুদ্ধে দলীয় মাহৰ মাৰ দেখি বেট মেলিছে তিলে বিজেপি নেতৃত্বাধীন এনডিএত ভাঙোন জিলাই জিলাই সমষ্টি লাগে অসম গণ পৰিষদক যোৰহাট মাজুলী নলবাৰী কামৰূপত অগপই দিব প্ৰাৰ্থী অতুল বৰা কেশৱ মহন্তৰ বিৰুদ্ধে তৃণমূল কৰ্মীৰ বিক্ষোভ বিজেপি মিত্ৰজোঁটত ভাঙোনৰ আৰম্ভণি জিলাই জিলাই আৰম্ভ হৈছে বিজেপিৰ মিত্ৰদল অগপৰ বিক্ষোভ সভাগত বিধানসভাৰ নিৰ্বাচনত বিজেপি দলৰ সৈতে মিত্ৰতা ভংগ কৰাৰ দাবী উঠিছে আঞ্চলিক দলটোৰ মজিয়াত উল্লেখ্য যে বিগত 2014 চনৰ পৰা অসমত বিজেপি আৰু অসম গণ পৰিষদ দলৰ মাজত মিত্ৰতা চলি আছে আঞ্চলিক দল অগপৰ কান্ধত উঠিয়েই অসমত বিজেপিয়ে খোপনি পুতিবলৈ সক্ষম হৈছিল যদিও পৰৱৰ্তী সময়ত বিজেপিৰ বাবে এলাগী হৈ পৰে অগপৰ কৰ্মীসকল অগপৰ একাংশ শীৰ্ষ নেতাক নিজৰ কব্জাত ৰাখি সমগ্ৰ দলটোকে হাইজেক কৰিবলৈ সক্ষম হয় বিজেপিয়ে বিশেষকৈ সভাপতি ৰাতুল বৰা কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ফণীভূষণ চৌধুৰীৰ দৰে শীৰ্ষ নেতাসকলক ৰঙা লাইটৰ গাড়ীত ভ্ৰমণ কৰাৰ সুবিধা দিয়েই আঞ্চলিক দলটোক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰি আহিছে বিজেপিয়ে এইসকল শীৰ্ষ নেতাৰ বাহিৰে সাধাৰণ অগপ কৰ্মীয়ে বিজেপি চৰকাৰৰ পৰা পোৱা নাই কোনো সা সুবিধা চৰকাৰী আঁচনি ৰূপায়ণৰ ক্ষেত্ৰতো বঞ্চিত হৈ আহিছে অগপৰ কৰ্মীসকল যাৰ বাবে শেহতীয়াকৈ অসমৰ প্ৰতিখন জিলাতে বিজেপিৰ বিৰুদ্ধে একত্ৰিত হৈছে অগপৰ সাধাৰণ কৰ্মীসকল জিলা আৰু আঞ্চলিক পৰ্যায়ত অনুষ্ঠিত হোৱা সভাৰ জৰিয়তে নিজৰ ক্ষোভ প্ৰকাশ কৰিছে এইসকল কৰ্মীয়ে তদুপৰি বিগত দুটাকৈ নিৰ্বাচনত বিজেপিক এৰি দিয়া সমষ্টিসমূহত এইবাৰ দলীয় প্ৰাৰ্থী বিচাৰিছে আঞ্চলিক দলটোৱে ইতিমধ্যে মাজুলী চৰাইদেউ যোৰহাট নলবাৰী আদি জিলাত অগপৰ কৰ্মীসকলে নিজা প্ৰাৰ্থী থিয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত এইবাৰ কামৰূপ জিলাতো উত্থাপিত হৈছে একেই দাবী দেওবাৰে ছয়গাঁৱত অনুষ্ঠিত অগপ দলৰ এখন সভাত উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী ডাক্তৰ কমলা কলিতা আৰু প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা দুই শীৰ্ষ নেতাৰ উপস্থিতিত এইবাৰ কামৰূপৰ 6টা সমষ্টিৰ 5টা সমষ্টিতে অগপৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ দাবী তোলে অগপৰ কৰ্মীসকলে উল্লেখ্য যে দলীয় সভাখনত অগপৰ দুই শীৰ্ষ নেতা ক্ৰমে অতুল বৰা আৰু কেশৱ মহন্তৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে আনহাতে সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ সমৰ্থনত কথা কোৱাৰ বাবেই এগৰাকী কেন্দ্ৰীয় নেতাক ককৰ্থনা কৰে একাংশ কৰ্মীয়ে জানিব পৰা মতে নৱগঠিত চমৰীয়া সমষ্টিৰ বাহিৰে কামৰূপ জিলাৰ সকলো সমষ্টিতেই অগপৰ প্ৰাৰ্থী থিয় কৰোৱাৰ ক্ষেত্ৰত ঐক্যমত পোষণ কৰে কৰ্মীসকলে কলিতাই 2026 চনৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিব কমলপুৰৰ পৰা 100% নাই দুজন ব্যক্তি যাতে অগপ পৰিচালিত হোৱা নাই তাত কিছু পৰিমাণে চাগে আমাৰো দোষ আছে আমি যিভাৱে বস্তুবিলাক প্ৰতিবাদ কৰিব লাগিছিল সেইভাৱে কৰা নাই আমাৰ প্ৰাৰ্থী থাকিব 100% আমি প্ৰাৰ্থী চবতে আমি আমাৰ যি আমাৰ কাঠামোটো আছে আমাৰ জিলা পৰ্যায়লৈকে যি কাঠামোটো আছে এই কাঠামোৰ ভিত্তিত আমি 6টা সমষ্টিতে আমি প্ৰাৰ্থিত্ব দিম জিলা সমিতিৰ সিদ্ধান্ত আজিৰ অভিৱৰ্তনৰ এই সিদ্ধান্তই হ'ব যে আমি প্ৰাৰ্থী দিম 6টা সমষ্টিত আমাৰ প্ৰাৰ্থী থাকিব আচলতে কিছু ক্ষোভ ব্যক্ত কৰিছে আমাৰ দলৰ তৃণমূলৰ কৰ্মীসকলে কাৰণ ব্যক্ত কৰাৰ কাৰণটো হৈছে যে তৃণমূলৰ কৰ্মীসকলৰ যিটো মই ক'লোঁ মৰ্যাদা যিটো আজি ইয়াত দলৰ অসম গণ পৰিষদ দলে আজি এলায়েন্সত থকাৰ যিটো বুলি ভাবোঁ ইয়াতো এলায়েন্সটো ভাৰতীয় জনতা পাৰ্টীৰ লগত এলায়েন্সটো অসম গণ পৰিষদৰ নাই কংগ্ৰেছৰ লগতে এলায়েন্স এতিয়াতো কংগ্ৰেছৰ লগতে এলায়েন্স এতিয়া এজিপিৰ লগত নাই নহয় ভোট দিয়াৰ সময়ত এলায়েন্স বাকী সময়তো কংগ্ৰেছৰ লগতে এলায়েন্স কৰে কাৰণ মই দেখিলোঁ নহয় এইবাৰ এই মাজৰটো পঞ্চায়তখনত আমি এজিপি 4জন মেম্বাৰ জিকিলোঁ আৰু বিজেপি 2জন 6জন হ'ল আমাৰ এলায়েন্স বোলে 6জন আমাৰ পঞ্চায়ত নিৰ্বিঘ্নে হ'ব লাগে ভাৰতীয় জনতা পাৰ্টীৰ 2জন মেম্বাৰে দেখোন কংগ্ৰেছৰ লগত ছাপৰ্ট দি বহি আছে মিত্ৰতা এজিপিৰ লগত নে কংগ্ৰেছৰ লগত মই প্ৰমাণ দিয়ে ক'লোঁ আৰু তাতকৈ কি প্ৰমাণ দিব গতিকে ইয়াত দক্ষিণ কামৰূপত বিজেপিৰ মিত্ৰতা ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰতা আপাতত মানে আদৰ্শগতভাৱে এজিপিৰ লগত আছে যদিও কাৰ্যকৰীভাৱে কংগ্ৰেছৰ লগত আছে
আৰু যিটো কাৰণত অসম গণ পৰিষদৰ কৰ্মী এজনে এখন অৰুণোদয় ফৰ্ম পাবৰ কাৰণে সক্ষম হোৱা নাই এজন অসম গণ পৰিষদৰ কৰ্মী এজনে সাধাৰণ এটা অনুদান পাবৰ কাৰণে সক্ষম হোৱা নাই আৰু সেইকাৰণে আজি তৃণমূলৰ কৰ্মীসকলৰ এই ক্ষোভ শাসকীয় দল বিজেপিৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অগপ দলৰ কৰ্মীসকল এনেদৰেই ঐক্যবদ্ধ হোৱা ঘটনাই ৰাজ্যৰ ৰাজনীতিত বিশেষ তাৎপৰ্য বহন কৰিছে আঞ্চলিক দলটোৰ এনে স্থিতিয়ে হলঠেকত পেলাইছে বিজেপি দলক ৰাজ্যৰ ৰাজনীতিত কংগ্ৰেছ দলৰ উত্থান আৰু কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতি সৰ্বসাধাৰণ জনতাই দিয়া সমৰ্থনৰ মাজতে অগপ দলৰ এই স্থিতিয়ে সভাগত নিৰ্বাচনত বিজেপি দলক যে ক্ষতিগ্ৰস্ত কৰিব সেয়া নিশ্চিত নিউজ 6 ৰিপৰ্ট NV Live